গোৱালপাৰাৰ জয়পুৰ বজাৰতে আছোঁ আৰু এই যি স্থানত থিয় হৈ আছোঁ ইয়াতে আসলে নিশাৰ ভাগত খেল অনুষ্ঠিত কৰাৰ কথা আছিলে যদিও আয়োজক যি সমিতি আছে সেই সমিতি আসলে খেল নপতাকৈ তেওঁলোকে পলায়ন কৰাৰ পিছতে ৰাইজ উত্তেজিত হৈ পৰে আৰু উত্তেজিত ৰাইজে আসলে কি তাণ্ডৱ চলাইছিলে সেই দৃশ্য সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱৰ জৰিয়তে আমি দেখুৱাইছোঁ। এয়া আসলে সকলো বয় বস্তু পুৰি আসলে এক প্ৰকাৰ ছাৰখাৰ কৰি দিছে, যাৰ ফলত এই সাধাৰণ কিছু ব্যৱসায়ী তেওঁলোকে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে ৰাজ্যত কাঠফুলাৰ দৰে যি লটাৰী খেল সেই লটাৰী খেল গঢ় লৈ উঠিছিলে আৰু জয়পুৰ বজাৰতো জয়পুৰ বজাৰ মিলন সংঘই আসলতে খেল অনুষ্ঠিত কৰিছিলে আৰু সেই খেলক কেন্দ্ৰ কৰি আসলতে এই যি লংকাকাণ্ড সেই লংকাকাণ্ড সংঘটিত হ'ল আমি দেখুৱাইছোঁ। কিন্তু স্থানীয় ৰাইজ আছে তেওঁলোকে আসলতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এক প্ৰকাৰ যি আয়োজক সমিতি আছে সেই আয়োজক সমিতিৰ ওপৰত তেওঁলোকে এতিয়াও ক্ষুব্ধ হৈ আছে আৰু আয়োজক সমিতি তেওঁলোকে পলায়ন কৰিছে। মই আপোনাৰ তাতে আহিছোঁ, আসলতে নিশাৰ ভাগত কি ঘটনা সংঘটিত হৈছিলে আৰু কিয় এনেকুৱা আসলে লংকাকাণ্ড সংঘটিত হ'ব লগা হ'ল? আপুনি কওক, জ্যেষ্ঠ নাগৰিক, কি হৈছিল? রাইতে আমি এসি নাই, রাইতে যারা যারা আছিল তাগরে কথা পাতিবলৈ যত্ন কৰিম। দাদা অকণমান যদি সময় দিয়ে, কি হৈছিলে খেলটো কিয়? মইতো এতিয়া মই নাছিলোঁ, মই জানা নাই, কিন্তু আপোনালোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। দাদা কি ক'ব? কি ক'ম আৰু কিয় এনেকুৱা অৱস্থা হ'ল? খেলটো অলপ দেৰি হৈছিল কাৰণে সেইকাৰণে এনেকুৱা হৈছে। খেলটো অলপ দেৰি হৈছিলে নপতাকে গুচি গ'ল। এক প্ৰকাৰ পলায়ন কৰিলে তেওঁলোকে। পলাইছে না সেইটো মই নাজানো, মই ইয়াতে নাছিলোঁ, মই আহিছিলোঁ না, পিছত আহিছোঁ আমি। কিন্তু ৰাইজ উত্তেজিত হৈ পৰিছিলে, ৰাইজটো কৰিছে খেলাত দিয়া নাই কাৰণে, সেইকাৰণে সকলো বয় বস্তু ধ্বংস কৰিলে মানুহে। সকলো কৰিছে, চববিলাক যথেষ্ট ক্ষতি হ'ল এওঁলোকৰ। বহুত ক্ষতি হৈছে সিহঁতৰ। চন্দনা, মই দেখুৱাইছোঁ আসলে এই খেলৰ সমানে সমানে ইয়াত কিন্তু মীনা বজাৰ আচলতে য'ত চাৰ্কাছ আছিলে বা আন যি আমোদ প্ৰমোদৰ কাৰণে কিছু ব্যৱস্থা কৰা হৈছিলে, কিন্তু সেইসমূহ সম্পূৰ্ণৰূপে এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হ'ল। আমি যদি দেখুৱাওঁ, এয়া মূল যি পেণ্ডেল সেই পেণ্ডেলৰ পৰিৱেশ দেখুৱাইছোঁ। সহযোগী ভিডিঅ' জাৰ্নেলিষ্ট সঞ্জীৱে দেখুৱাইছে এক প্ৰকাৰ ভাঙি টচ নচ কৰিছে, সকলো আচবাব পাতি জ্বলাই দিয়া দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আমি দেখুৱাইছোঁ। আৰু মই আগতে উল্লেখ কৰিছোঁ যে ৰাজ্যত কিন্তু কাঠফুলাৰ দৰে যি লটাৰী খেল সেই লটাৰী খেল গঢ় লৈ উঠিছে, যাৰ ফলত এই যি জয়পুৰ বজাৰ মিলন সংঘ তেওঁলোকে খেল পতাৰ কথা আছিলে যদিও তেওঁলোকে আকৰ্ষণীয় পুৰস্কাৰ দিছিলে, তেওঁলোকে আল্ট্ৰা বাছ দিছিলে, সমানে সমানে আন কেইবাখনো তেওঁলোকৰ গাড়ী আছিলে পুৰস্কাৰ হিচাপে। কিন্তু ৰাইজে যথেষ্ট আচলতে টিকেট ক্ৰয় কৰাৰ পিছত যেতিয়া খেল অনুষ্ঠিত কৰা নহ'ল তেতিয়া ৰাইজ উত্তেজিত হৈ পৰিল আৰু উত্তেজিত ৰাইজে এনেদৰে এক প্ৰকাৰ ধ্বংসলীলা চলালে, যাৰ ফলত যথেষ্ট আচলতে ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ যিসকল থলুৱা ব্যৱসায়ী আছে সেই ব্যৱসায়ীসকলে কিন্তু যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। এক প্ৰকাৰ তেওঁলোকৰ মূৰত সৰগ ভাঙি পৰা দেখিবলৈ পোৱা গৈছে। দাদা অকণমান যদি ইফালে আহে, কি ক'ব? যিহেতু এয়া মই দেখুৱাইছোঁ, ইয়াৰ পৰিৱেশ এক প্ৰকাৰ ধ্বংসস্তূপত পৰিণত হোৱা দেখিবলৈ পোৱা গৈছে। যথেষ্ট ক্ষয় ক্ষতি হৈছে, চেয়াৰ আচবাব পাতি সকলো ভাঙি এক প্ৰকাৰ টচ নচ কৰিছে, জ্বলাই দিয়া গৈছে সকলো আচবাব পাতি। আমি দেখুৱাইছোঁ এয়া আমোদ প্ৰমোদৰ কাৰণে কিছু আচলতে ইয়াত ব্যৱস্থা কৰা হৈছিলে, সেইসমূহ কিন্তু ভাঙি তেওঁলোকে চুৰমাৰ কৰিলে। এয়া আমি নাগৰতলা দেখাইছোঁ, সমানে সমানে আন কিছু আমোদ প্ৰমোদৰ ব্যৱস্থা আছিলে, কিন্তু এক প্ৰকাৰ হাজাৰ হাজাৰ ৰাইজ ইয়াত উপস্থিত হৈছিলে, কিয়নো হাজাৰ হাজাৰ ৰাইজে তেওঁলোকে উপহাৰ কুপন ক্ৰয় কৰিছিলে আৰু ক্ৰয় কৰি তেওঁলোকে যেতিয়া বিমুখ হ'ব লগা হৈছিলে, আৰু বিমুখ হোৱাৰ পিছতেই তেওঁলোকে উত্তেজিত হৈ পৰে। নিশা 11 বজালৈকে তেওঁলোকে বাট চাই আছিলে আৰু 11 বজাৰ পিছতো কিন্তু কোনো খেল অনুষ্ঠিত কৰা নহ'ল, যাৰ ফলত এনেদৰে এক প্ৰকাৰ ধ্বংসলীলা পৰিণত হ'ল। এই যি খেলৰ স্থান সেই স্থানত এক প্ৰকাৰ ধ্বংসলীলা চলিল। কিন্তু ক'ব লাগিব যে আৰক্ষী প্ৰশাসন থকাৰ পিছতো আচলতে কিয় তেওঁলোকে পলাই যাবলৈ সক্ষম হ'ল সেয়া এক কিন্তু প্ৰশ্ন উত্থাপন হৈছে। কি ক'ব, কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছিল? পৰিস্থিতিটো সেনেকুৱা হ'ল যে সকাল 4টা বজাত খেল দিয়াৰ কথা আছিল, আবেলি 4 বজাত খেল দিয়াৰ কথা আছিল। তাৰপিছত ক'ল যে 8টা বজাত খেল দিব, 8টা বজাত নহ'ল। তাৰপিছত ক'ল যে 9টা বজাত হ'ব, 9টা বজাত নহ'ল। তাৰপিছতে পুৰা মানুহে কাজিয়া লাগি দিল যে মোৰ খেলাটো দিব লাগে। মই টিকেট কৰাই কৰিছোঁ, কিন্তু আপুনি লৈছিলে? হয়, টিকেট মই লৈছোঁ। হাজাৰ হাজাৰ মানুহ টিকেট, হাজাৰ হাজাৰ মানুহে টিকেট লৈছে। আমিও লৈছিল টিকেট। তারপরে
8টা বাজে খাল দিবা চাইছিল 8টা বাজে না দেয় 10টা বাজে না দেয় তারপরে পাবলিক হয় ভাঙি দিছে একবারে সব সকলো বস্তু ভাঙি ভাঙি দিছে সব ভাঙি দিছে এক প্ৰকাৰ দোষ তেওঁলোকৰে হয় তেওঁলোকৰি দ তেওঁলোকৰ দুখৰ কাৰণে এনেকুৱা হ'ল হয় এনেকা হৈছে আৰক্ষী আহিছিলে নে নাই আহিছিল পিছত আহিছিল আৰক্ষী আহিলেও হাজাৰ হাজাৰ মানুহ কেনেকৈ ৰোধ কোনি কৰি ৰোধ কৰিব মানুহতো বহুত মানুহ না হাজাৰ মানুহ এক প্ৰকাৰ এই যে জয়পুৰ মিলন সংঘৰ যি তেওঁলোকৰ ভুলৰ বাবে এনেকুৱা হ'ল এনেকা হৈছে খেল হিচাপে কি আছিলে আপোনাৰ পুৰস্কাৰ হিচাপে আপোনাৰ আল্টাৰা আছিল আৰু বাৰ মহন্ত টাৰ আছিল ট্ৰেক্টৰ আছিল ছোট ছোট গাড়ী আছিল ইণ্ডিকা গনা আৰু বাইক আছিল দেখুৱাইছো চন্দনা এক প্ৰকাৰ আচলতে ধ্বংসলীলা চলা এক প্ৰকাৰ যি মিলন সংঘ আছিলে জয়পুৰ মিলন সংঘৰ বজাৰ আৰু টিকেট আছে নেকি আমাৰ তাত ঘৰত ৰাখি আমাৰ ঘৰত 2000 টাকা টিকিট নিছে এই কব আচ্ছা দাদা মই সুধি আছো লাহে লাহে ক'ব এতিয়া লাইভ গুচি গ'ল তো লাইভ মোৰ গুচি গৈছে এতিয়া লাহে লাহে কওক বহুত আশাৰে আপোনালোকে টিকেট লৈছিলে খেলটো কিয় পতা নহ'ল আৰু কি পৰিস্থিতিটো হৈছিল কালি ৰাতি কেনেকুৱা পৰিস্থিতি হৈছিল কালি আমি আহিছে আপনার পিলপিলি লইছে কালি নতুন পিলপিলি লইছে আমাক যে কইছে যে পিলপিলিটা তোক 2000 টাকা ভাড়া দিমু আমার অন্যে রাখবি পিলপিলিটা এখানে রাখছি ভাড়া নিয়ে আইছে আমাক রাতের 8টা বাজে আমাকে কয় পিলপিলিটা নিয়ে ওই অফিসে থুয়ে আইছি এর পাশে এনে উলালি আমি গেছি পিলপিলি ওইদিকে যে পিলপিলি তুলছি আমাকে মারে দিয়ে নামাই দিয়ে পাবলিকে পিলপিলিটা ভেঙে নিয়ে গেছে পিলপিলি আপনার নিজের আছিল নিজের আছিল ই রিক্সা ই রিক্সাটো প্রাইস হিসাবে আছিল নেকি প্রাইস হিসাবে আমাক ভাড়া নিছে আমাক হয় প্রাইস হিসাবে আছিল হেতু আপনার ই রিক্সাটো প্রাইস হিসাবে দেখুৱালে ভাড়া কৰি আনিছে নিজে কিনিছে এটো ভাড়া হিসাবে লইছে ভাড়া হিসাবে আনি এতে প্রাইস হিসাবে দেখুৱাইছে প্রাইস দেখাইছে পিছত কয় যে মোরা অফিস আছে অফিসে নিয়ে যা অফিসে নিয়ে গেছি তারপর উলালি দিকে আমি গাড়ি দিয়ে গেছি ওইদিকে আমাকে মাইরে ধরে নামাই দিয়া পাবলিকে ভেঙে হালাই দিছে আপনার নামটো মোর নামটো আনোয়ার হোসেন রাতে কেনেকুৱা পৰিস্থিতি সৃষ্টি হৈছিল আপনার আমাক কইছে 5টা বাজে খেলা হবো এ খেলা হওয়া নাই 10টা বাজে গেছে সব কুমুটি কোন দিয়ে গেছে পাল নাই একটা কুমুটি সব পলাইছে দাদা আপনি টিকেট লৈছিলে আমারটা টিকিট ঘরে আছে 2 বুক টিকেট লৈছিলে 2000 টাকা 2000 টাকা টিকেট লৈছিলে কালি লইছি বহুত আশাৰে আপনি টিকেট লৈছিলে বহুত আশায়িত নিছি 2000 টাকা টিকিট আশায়িত নিছি 2000 টাকা টিকেট লৈছিলে 2 বুক পৰিবেশটো কেনেকুৱা হৈছিল পরিবেশটা তো বিরাট পরিবেশ হয়েছে পুরা জুই লাগা দিছে পুরা পুড়ছে গোটেই বস্তু পুরিছে হ্যাঁ সাবা করছে একদম গোটাই গান সাবা করছে যাও না চূড়ান্ত খেল লাগবে আচ্ছা কি হৈছিল তাৰ মানে ইয়াতে খেলা পাতিছে এটা আল্ট্ৰা বাছ আছিল থাৰ আছিল তাৰপিছত বেলেগৰ পৰা গাড়ী টাড়ী ভাড়া লৈ কিনে আনি কিনে মানুহ বেলেগক দেখাই আছিল তাৰপিছত চাওক ইয়াতে তাৰপিছত খেলা পাতাটো পৰা নাই 10টা বজাত 7টা বজাত খেলা পতা কথা আছিল তাৰপিছত খেলা পাতিব পৰা নাই তাৰপিছত অলপ পিছত পাতিব আছে খালি টিকেট বেচাৰ তালত আছে ধান্দাত আছে তাৰপিছত এটা গাড়ী কিনে চব ছাইড কৰি আছে তাৰপিছত পাব্লিকে দেখা পাইছে গাড়ী এটাও নাই তাৰপিছত পাব্লিকে হুলস্থুল লগাই দিছে প্রাইস হিসাবে কি আনা হৈছিল পাইৰেছে আপোনাৰ এটা পিলপিলি লৈ আহিছিল ই ৰিক্সা এটা এল্টো লৈ আহিছিল এটা চুইট লৈ আহিছিল এইখিনি গাড়ী বেলেগৰ পৰা ভাড়া লৈ আহিছিল পাব্লিকে কৈ আছে নিজৰ এটাও নাই এটা ট্ৰেক্টৰ লৈ আহিছিল তাৰ বেলেগৰ পৰা 4 দিন ৰাখিব 4000 টাকা ভাড়া ল'ব বোলে পাব্লিকে কৈ আছে এনেকুৱা কৰি তেওঁলোকৰ নিজৰ প্ৰাইজ এটাও কিনা নাই নিজৰ প্যাৰেছ এটাও কিনা নাই বোলে এটাও কিনা নাই বাছটো আনিছিলে বাছটো আনা নাই বাছ ক'ত পাব বাছ আনাৰ কাৰণে পইচা চব যিগিলা কুমুটি খেলা পাতিছে এইগিলা ঘৰৰ এটা লোন কিনাৰ পইচা নাই নিমখ কিনাৰ পইচা নাই চব বিকাৰী হয় কুমুটি এইগিলা আমি লৈছোঁ টিকেট মই 3টা টিকেট লৈছোঁ
আমি লৈছোঁ টিকেট লৈছোঁ আমি টিকেট লৈছোঁ এতিয়া টিকেট লৈছোঁ চাওঁ টিকেট লৈছোঁ মই এইখিনি খেলা আছে এটা পেৰাছো আনা নাই এটা 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 পেৰাইছোঁ লৈ আহিছে ভাড়া বেলেগৰ পৰা ভাড়া লৈ আহিছে এটা পেৰাইছোঁ চাওক এই পেৰাছটো চাওক মই এটা পেৰাছ লৈ অহা নাই এটা এই পিলপিলি এটা দুটা ঘৰত আছে এই ৰিক্সা ভাড়া লৈ দুটা আহিছে ইয়াতে আছে মোৰ যিসকলে খেলা পাতিছিলে এই জয়পুৰ মিলন বজাৰ সংঘ যিটো আছিলে জয়পুৰ বজাৰ মিলন সংঘ ক'ৰ ল'ৰা আছিলে ক'ৰ তেওঁলোকে সদস্য ইয়াৰে মানুহ হ'ব আমিতো এইটোতো আমি নাজানো ইয়াৰে মানুহ হয় শালবাৰীৰ মানুহ আছে আপোনাৰ গোৱালপাৰাৰ মানুহ আছে ইয়াতে সব জাগাৰ মানুহ আছে জয়পুৰৰ মানুহ আছে মাখৰিৰ মানুহ আছে আপোনালোকৰ ইয়াৰে মানুহ আপোনালোকৰ নিশ্চয় দুৰ্নামটো হ'ল দুৰ্নাম দে বাজাৰত এটা বদনাম হৈ গৈছে এটা ইমান ডাঙৰ খেলা পাতিছে খেলা পতাৰ পিছত যদি খেলা নহয় তাহলে তো দুৰ্নাম হ'বই বজাৰত দুৰ্নাম সব জায়গাতে টিকিট আপোনালোকৰো মানুহ লৈ গৈছে